Hello everyone, welcome back to my YouTube channel What You Do. আৰু আজি আমি এনেকুৱা এটা টপিকৰ ওপৰত ডিছকাছ কৰিব গৈছোঁ যেনেকৈ আজি ৰিচেণ্টলি মই যদি চাওঁ বাবা কা ধাবা, এইটো বহুত ট্ৰেণ্ডিং টপিক হৈ আছে আৰু চবেই এপলজাইজটো চাইছে, এপলজাইজ ভিডিঅ'টো চাইছে। এতিয়া কিন্তু বহুতে নাজানে যে বাবা কা ধাবা যে তেওঁ কি এপলজাইজ কৰিলে বা মে বি তেওঁলোকে আগৰ ভাইৰেল ভিডিঅ'টো চোৱা নাই হয়। বাট মোৰ দেন ডেট মই আজি এই ভিডিঅ'টোৰ ওপৰত ডিছকাছ কৰিব পাৰিম, কাৰণ আমাৰ বহুত ষ্টুডেণ্ট আছে যোনে এথিক্স ৰিলেটেডলি কথা ভিডিঅ' চাই আছে বা বুজিব বিচাৰিছে যে কেনেকৈ আমি এথিক্সৰ প্ৰিপেৰেশ্যন কৰিম বা ইউ পি এছ চিৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিম। তো মই ইউ পি এছ চিৰ যোনটো এথিক্সৰ চেপ্টাৰ আছে, আপোনাৰ বিলিভ, ভেলু এণ্ড এটিটিউড, এই তিনিটা টপিক যোনটো টপিকৰ ওপৰত ৰিলেটেডলি মই আপোনাৰ বাবা কা ধাবা যোনটো ভাইৰেল ভিডিঅ' তেওঁৰ লগত কেনেকৈ মিলে বা কেনেকৈ কম্প্ৰমাইজ হৈছে দুটা, মই আপোনালোকৰ লগত সেই গোটেই এণ্টায়াৰ ষ্টৰিটো ডিছকাছ কৰিব যাম। আৰু যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগে তো প্লিজ ডু ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড প্লিজ ডু শ্বেয়াৰ দিছ ভিডিঅ'। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনাৰ নহ'লেও আন এজনৰ হেল্প হৈ যায়, যোনে ইউ পি এছ চি বাবে হওক বা এনেকৈও বাবা কা ধাবাৰ ওপৰত জানিব বিচাৰিছে যদি। ঠিক আছে, এতিয়া ৰিচেণ্টলি যে মই আপোনাৰ ষ্টৰিটো অলৰেডি ক'লোঁ যিহেতু, আৰু যেনেকৈ আপুনি যদি চাওঁ বাবা কা ধাবা, তেওঁ প্ৰথমে একো নাছিলে, গৌৰৱ আচানে তেওঁক হেল্প কৰিছিলে, বাট আল্টিমেটলি তেওঁ গৌৰৱ আচানক কি দিলে? গৌৰৱ আচানকতো চেল্ফলেছলি হেল্প কৰিছিলে, বাট আল্টিমেটলি তেওঁ কি ক'লে? হি ইজ এ থিভ। তেওঁ লাষ্টত নিজকে ক্লেইম কৰিব লাগিলে, তেওঁ নিজকে লাষ্টত প্ৰুভ কৰিব লাগিলে যে বাই শ্বয়িং হি ইজ বেংক ষ্টেটমেণ্ট যে মই এক টকা লোৱা নাই। না মেইন কুৱেশ্যনটো আহিছে আমাৰ ৰাইজ হৈছে এইটোতে যে চেল্ফলেছলি যদি কাৰোবাক হেল্প কৰে তো তেতিয়াও প্ৰব্লেম ফেচ কৰিব পাৰে নেকি? ন মেইন কথা আমাৰ ৰাইট হৈছে এইটো। আৰু যি ঠিক আছে, তেওঁ ক্লেইম কৰিলে যে হি ইজ এ থিভ, নাও তেওঁ কিয় এপলাইজাইজ কৰিছে নট এ থিভ? সেই তেওঁৰ মেইন ৰিজনটো হৈছে তেওঁ যোনটো ফিল কৰিছিলে, তেওঁ যোনটো এটিটিউডত তেওঁ গেইন কৰিছিলে বা এটিটিউড গেইন কৰিছিলে বাই গেইনিং দ্য পাৰফৰ্মেঞ্চেছ, বাই গেইনিং দ্য ৰেচপঞ্চেছ অফ দ্য পিপল ছাপৰ্ট। তেওঁ বহুতখিনি ছাপৰ্ট পাইছিলে বাবা কা ধাবাই, লাইক বহুতখিনি চেলিব্ৰিটিৰ পৰা পইচা পাইছিলে আৰু বহুত কি পাইছিলে। তেওঁ নিজৰ ৰেষ্টুৰেণ্ট খুলিছিলে, কিন্তু যোনটো পাব লাগিছিলে তেওঁ নাপালে। ৰেষ্টুৰেণ্ট খুলি পিনে তেওঁ বেংকৰাপ্টে হ'ল। তো আল্টিমেটলি আমি কি বুজি পালোঁ? হোৱাট ইজ দ্য মৰেল অফ দ্য ষ্টৰী? তো গোটেইখিনি আপোনাৰ লগত ডিছকাছ কৰিম। ভিউজ কিহৰ ওপৰত আহিছে, তেওঁ এটিটিউড কেনেকৈ মেইনটেইন কৰিছে, এটিটিউড আহি গৈছিলে যেতিয়া পইচা আহিছিলে, আৰু যোনটো অপিনিয়ন বা ভিউজ আছিলে গৌৰৱ আচানৰ ওপৰত আল্টিমেটলি ৰং ভিউ আছিলে। তো এজন চেল্ফলেছ পাৰ্চনে ইমান হেল্প কৰিছে যেতিয়া আপুনি তেওঁ ইমানটো ডাঙৰ ক্লেইম কৰিব নালাগিছে যে হি ইজ এ থিভ। এতিয়া আমি যদি চাওঁ বিশেষকৈ এটিটিউডটো চবৰে থাকে, বাট ইফ ইউ গ' বাই দ্য এথিক্স দেন এটিটিউডছ আৰ ভিউজ। লাইক এটিটিউড এটা ভিউ বুলি একচেপ্ট কৰিব পাৰি বা বিলিভ বুলি পাৰি বা ইভালুশ্যন অফ পিপল। কাৰণ এতিয়া ইভালুশ্যন অফ পিপল মানে কি? আমি যেনেকৈ আজি আমি একচুৱেলি যদি আমি আছামিজত যদি চাওঁ, সেই ল'ৰাটোৰ বহুত এটিটিউড আছে, লাইক ইভলিউশ্যন অফ পিপল, বাট উই ডোণ্ট ন' দ্য interior of his heart, right, about something. Like say we can consider an object, the attitude object, the attitude object like person, place, thing, ideology or an event, right? So এতিয়া গোটেই আপোনাৰ মই এটিটিউড, বিলিভ, ভেলু তাৰ গোটেই ডিফাৰেঞ্চটো চাম। তাৰ আগত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এটিটিউড আৰু ভেলুৰ মাজত ডিফাৰেঞ্চটো কি, বা এটিটিউড কেনেকৈ চেঞ্জ হয় বা ভেলু কেনেকৈ চেঞ্জ হয়। চ' গোটেইখিনি মই আপোনালোকৰ লগত ডিছকাছ কৰিম। লাইক এতিয়া যদি চাওঁ মই এটিটিউডটো হৈছে আপোনাৰ যদি ধৰি ল'লোঁ হোৱাট ডু ইউ লাইক, ভেলুটো একে হোৱাট ইজ ইম্পৰ্টেণ্ট ফৰ ইউ। লাইক এটিটিউড যদি চাওঁ আৰু অল ইজ ভিউ, ভেলুটো আৰু বিলিভছ অফ ভিউ। নাও মেইন কথাটো হৈছে যে এটিটিউডটো হৈছে ছুপাৰ ছেট অফ ভেলু আৰু ভেলুজটো হৈছে ছাবছেট অফ এটিটিউডছ। তো এটিটিউডত হৈছে আই লাইক অনেষ্ট পিপল আৰু ভেলুজ হৈছে অনেষ্টি, ৰাইট? অনেষ্টি ইজ মাই পলিচি, ৰাইট? এটিটিউড হৈছে আই লাইক অনেষ্ট পিপল। এতিয়া কিন্তু মই যদি সৰু সুৰা ডিফাৰেঞ্চ যদি চাওঁ, এতিয়া সৰু সুৰা ডিফাৰেঞ্চ বহুত থাকিব। লাইক ভেলুজ আৰু এটিটিউডৰ মাজত যদি হয়, আপোনাৰ যদি এটিটিউডৰ এক্সাম্পল কিছুমান চাওঁ, আই হেট স্পাইডাৰ্ছ, আই লাইক অৰেঞ্জেছ, বাট আই ডোণ্ট লাইক হেডছবেক কাৰ্ছ। এতিয়া সেইটো এটা এটিটিউড, ৱেডাৰ ইউ লাইক অৰ ডিছলাইক ছামথিং। কিন্তু আমি এটা এটিটিউডৰ কথা কৈছোঁ যে মোৰ এইটো বস্তু ভাল নালাগে, বা আই ডোণ্ট লাইক কাৰ্ছ, আই ডোণ্ট লাইক টু ইট অৰেঞ্জ। attitude.
বাট ইফ ইউ গ' বাই ভেলু হৈছে যোনটো আমি ভেলু দিয়া নাই বা ভেলু কেন এক্সিষ্ট ইন চামথিং লাইক ডেট অৰেঞ্জেছ হেড স্পেকাৰ্ছ সেইবোৰ এটা ভেলু এতিয়া মেইন কথাটো হৈছে যে এজন পাৰ্চনৰ এটিটিউড থাকে বা এজন পাৰ্চনে কেনেকৈ এটিটিউডটো চেঞ্জ কৰিব যে তেওঁৰ পইণ্টছ অফ ভিউটো কেনেকৈ চেঞ্জ কৰিব আৰু এই গোটেই হিষ্টৰীটো মই আজি বাবা কা ধাবা ভিডিঅ'টো যোনটো ভাইৰেল ভিডিঅ' তেওঁৰ ওপৰতে ডিছকাছ কৰিব ওলাইছোঁ আৰু মই কোনো কণ্ট্ৰভাৰ্চি বা আপোনালোকৰ বনাবলৈ বিচৰা নাই জাষ্ট মই আপোনালোকক এটা ইনফৰ্মেশ্যন পাছ কৰিব বিচাৰিছোঁ যাতে ৰিয়েল টাইমত এক্সাম্পল এটা দিব বিচাৰিছোঁ যাতে আপোনালোকে ভালছে বুজি পায় ঠিক আছে আৰু যদি এতিয়া চাওঁ সে এজন মানুহৰ এটিটিউড আছে সে বাবা কা ধাবাৰ যোনটো এটিটিউড আছে তেওঁ আল্টিমেটলি তেওঁ এটিটিউডটো হেৰুৱালে আৰু লাষ্টত তেওঁ এপলজাইজ ভিডিঅ' বনাব লগা হ'ল ৰাইট এজন ইউটিউবাৰ ৰিকুৱেষ্ট কৰি তো এতিয়া যদি আমাৰ এটিটিউড হয় আমি কেনেকৈ চেঞ্জ কৰিম নিজকে নিজে পাৰ্চনেলি ইফ উইজ থিংক ডিউ টু দ্য যিমানটো ইনফ্লুৱেঞ্চ ডিউ টু দ্য ছ'চাইটি হওক যি ছ'চাইটিৰ লগত আমাৰ নিজৰ বিহেভিয়াৰ হওক পজিটিভ নেগেটিভ নিউট্ৰেল এটিটিউড বাঢ়ি গৈছে যদি আমি কোনোবা ৰিলিজন আই হেট এক্সপ্ৰেছ ৰিলিজন তো আমাৰ নেগেটিভ এটিটিউড বা নেগেটিভ এটিটিউড ৰাইট নিউট্ৰেল এটিটিউড তো আমি এইটো কেনেকৈ পজিটিভ এটিটিউডত আনো সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব এজ এ হিউমেন বিং ৰাইট এতিয়া বহুত টেকনিক আছে তেনেকুৱা লাইক আমি প্ৰথমে ষ্ট্ৰাকচাৰ বনাব লাগিব এটিটিউড ষ্ট্ৰাকচাৰ লাইক যদি আমি চাওঁ এটিটিউড কণ্টেণ্ট কি আছে এক্সপ্লিচিট ইমপ্লিচিট এতিয়া যদি আমি ষ্ট্ৰাকচাৰৰ ওপৰত ধ্যান দিওঁ তাত কম্পনেণ্টছ থাকিব লাইক ABC মডেল থাকিব CAB মডেল থাকিব বহুত কিছু ডাইমেনশ্যনছ দেখা যাব ষ্ট্ৰেংথ এক্সেচিবিলিটি তাৰপিছত আপোনাৰ এম্বিভেলেঞ্চ 1 ডাইমেনশ্যনেল 2 ডাইমেনশ্যনেল তো ফাংচন হিচাপে যদি আমি কথা পাতোঁ তাতে আমি দেখা পাম নলেজ তাৰপিছত ইগ' এক্সপেঞ্চিভ ইনষ্ট্ৰুমেণ্টেল ছ'চিয়েল একচেপ্টেঞ্চ বহুত কিছু আমি ধ্যান দি পিনে আমি কাম কৰিব পাৰিম লাইক এটিটিউডৰ ওপৰত এতিয়া মেইন কথা হৈছে যদি আমি এতিয়া এটিটিউডটো অফেন ৰিজাল্ট হয় ছ'চিয়েল ইনফ্লুৱেঞ্চৰ বা এক্সপিৰিয়েঞ্চৰ বা ব্ৰিংগিঙৰ এতিয়া এটিটিউডটো বহুত ডাঙৰ বস্তু বা বহুত পাৱাৰফুল বস্তু এটা বিহেভিয়াৰ কাৰণে ৱাইল এটিটিউডছ আৰ এণ্ডুৰিং আমাৰ বিহেভিয়াৰ চেঞ্জ কৰি দিব পাৰিব এটিটিউডে যোনটো ৰিচেণ্টলি যেতিয়া বাবা কা ধাবাৰ বিহেভিয়াৰ চেঞ্জ কৰি দিছিলে এটা সময়ত এতিয়া ৰিচেণ্টলি তেওঁ নিজে ফিল কৰিলে যে হি হেজ ডান চামথিং ৰং এতিয়া যদি আমি চাওঁ এজ এ চিটিজেন অফ এ কাউণ্ট্ৰি উই শুড হেভ এ পজিটিভ এটিটিউড আমি নেগেটিভ এটিটিউড লৈ কেতিয়াও থাকিব নালাগে টাৱাৰ্ডছ ক্লিনলিনেছ কেম্পেইন চাৰ্চ এজ স্বচ্ছ ভাৰত মিছন সেইটো এটা পজিটিভ এটিটিউড লাইক তেনেকৈ চব বস্তু যিকোনো চিটুৱেশ্যনত আমি পজিটিভ এটিটিউড লৈ মেনশ্যন কৰিব লাগিব লাইক আমি যেতিয়া স্বচ্ছ ভাৰত অভিযানটো কিয় চলাইছোঁ এটা ক্লিন ইণ্ডিয়া মিছন হিচাপে চলাই আছোঁ ৰাইট তো সেইটো আমি ছাকচেছ হ'লোঁ বিকজ উই দ্য পিপুল আৰ উইথ এ পজিটিভ এটিটিউড তো বহুতখিনি এডভাৰটাইজমেণ্ট দেখিলোঁ পজিটিভ এটিটিউড মানে বহুতখিনি এডভাৰটাইজমেণ্ট দেখিলোঁ বহুতখিনি গভৰ্ণমেণ্টে ট্ৰাই কৰিলে চেঞ্জ কৰিবলৈ গোটেই চিটিজেনছৰ লাইক কোনোৱে ষ্টপ কৰিব নোৱাৰিলে বা নিবিচাৰিলে যে সেইটো সময়ত ট্ৰেণ্ডিং সময়ত তো আৰু ইভেন এতিয়াও বহুত কিছু জেগাত বা এতিয়াও ফ'ল' কৰে যোনটো স্বচ্ছ ভাৰত অভিযান তো এটিটিউডত বহুত কিছু কণ্টেণ্ট থাকে এতিয়া এটিটিউডৰ কণ্টেণ্ট যদি আমি চাওঁ এটিটিউড ইজ ইণ্টাৰনেল বাট বিহেভিয়াৰ ইজ এক্সটাৰ্নেল আমি যিমান এটিটিউডটো মেইনটেইন কৰি যাম সেয়া লাইক তেনেকুৱা যদি আমি এটিটিউড মেইনটেইন কৰি যাওঁ আমাৰ বিহেভিয়াৰ বেয়া হ'ব লাগিব আমাৰ বিহেভিয়াৰটো আমাৰ শ্ব' হ'ব এটিটিউডটো আমাৰ শ্ব' নহয় ইণ্টাৰনেলি বিহেভিয়াৰটো ফাৰ্ষ্টত থাকিব পিৰামিড এটা যদি আমি কনচিডাৰ কৰোঁ বিহেভিয়াৰ ওপৰত থাকিব তাৰপিছত এটিটিউড আহিব তাৰপিছত ভেলু আহিব তাৰপিছত বিলিভছ এই গোটেইখিনি যেতিয়া মানে যদি মই এতিয়া বাবা কা ধাবাৰ ৰিলেটেড কেনেকৈ হৈছে বাবা কা ধাবাই যেতিয়া গৌৰৱ আচানে ভিডিঅ'টো বনাইছিলে ভাইৰেল কৰিবলৈ তেতিয়া ফাৰ্ষ্টলি বিলিভ কৰা নাছিলে যে হ'ব নেকি নহয় তাৰপিছত যেতিয়া পালে ভেলিউটো বুজি নাপালে যে তেওঁৰ কাৰণে সিমানটো বস্তু পালে তো তেতিয়া যেতিয়া বাই গ'ল এটিটিউডটো বাঢ়ি গ'ল বা এটিটিউডটো বঢ়াৰ লগে লগে বিহেভিয়াৰটো ওলাই গ'ল তেওঁ কেনেকুৱা মানুহ কেৰেক্টাৰটো লাইক সেইটো কাৰণে তেওঁ এক্সপ্লিচিট কৰিলে নিজৰ বিহেভিয়াৰটো যেতিয়া ওলাই গ'ল তেতিয়া তেওঁ ক'লে কি ইজ এ থিপ নাও তেওঁ ৰিয়েলাইজ কৰিলে তেওঁ এটিটিউডটো বাঢ়ি গৈছিলে তেওঁ ৰিয়েলাইজ কৰিলে তাৰপিছত ভেলুটো বুজি পালে মই বিলিভ কৰে যে হি ইজ নট এ থিপ লাইক যিমানটো ওপৰলৈ যাব সিমানটো ৰিভাৰ্চিবল হৈ পিনে আপুনি আকৌ তললৈকে আহিবলৈ চ' উই শুড মেইনটেইন আৱাৰ এটিটিউড উই শুড বিলিভ চামৱান ৱেন চামৱান হেজ আছ আৰু এটিটিউডৰ মতে যদি আমি চাওঁ বিহেভিয়াৰ আমাৰ গোটেইখিনি হেৰি ডিপেণ্ড কৰিব এটিটিউডৰ ওপৰত এতিয়া এটিটিউড আপোনাৰ যেনেকৈ মই কৈছিলোঁ দুটা টাইপৰ আছে এটা এক্সপ্লিচিট এটিটিউড এটা ইমপ্লিচিট এটিটিউড এতিয়া যদি এক্সপ্লিচিট এটিটিউড চাওঁ কেনেকৈ আমি বিহেভিয়াৰটো এক্সপ্লিচিট কৰোঁ বা কেনেকৈ কনচিয়াছলি আমি
এটিটিউড শ্ব' কৰি থাকক ইমপ্লিচিট হৈছে লাইক ইমপ্লিচিট আৰ ফৰ্ম ছাবঅৰ্ডিনেটলি ছাবকনচিয়াছলি আমি নাজানো বাট আমি এটিটিউড হিচাপে কথা পাতিলোঁ বাট জানি বুজি যদি আমি এটিটিউড শ্ব' কৰোঁ তো এক্সপ্লিচিট এটিটিউড বাট আমি বোলে নাজানো আমি মিষ্টেকেনলি কিছুমান জেগাত আমি ফৰ্মেশ্যন কৰি দিছোঁ সেইটো ইমপ্লিচিট এটিটিউড ৰাইট এতিয়া আমি যদি আমি কওঁ কম্পনেণ্টছ ওপৰত যদি চাওঁ কগনিটিভ কম্পনেণ্ট I like X-brand cars because they give more than 20 km per liter mileage on petrol. Effective components say I like X-brand cars because it gives pleasure and prestige. It's kind of some attitude. Behavioral cars components say I like X-brand cars because I had previously owned and driven them and lived uncomfortable driving the same. Though আমি এই থ্ৰী কম্পনেণ্টছৰ পৰা বা এক্সপাৰ্টছখিনিৰ পৰা কি বুজি পালোঁ যে লাৰ্ণিং ইম'শ্যন পাষ্ট বিহেভিয়াৰ কাম টুগেডাৰ এণ্ড অন দ্য বেচিছ অফ ইট উই গেইন অফ ফৰ্ম এণ্ড এটিটিউড তো আমি যদি আমি এটা চাওঁ দ্য মাল্টি কম্পনেণ্ট মডেল ইজ এজ দ্য ABC মডেল আৰু CAB মডেল বুলি কোৱা যায় তো এই গোটেই এণ্টায়াৰ ডিছকাশ্যনটো মই আৰু নেক্সট ভিডিঅ'ত যেতিয়া তেতিয়া কৰিম আৰু নেক্সটলি এতিয়া যদি আপুনি এই ভিডিঅ'টো যদি ভাল লাগিলে বা এপ'লজাইজ ভিডিঅ' বা আপোনাৰ যোনটো মই মেছেজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ তেতিয়া আপুনি নিজক মেইনটেইন কৰিব চাব যে আপুনি আপছ হৈ যায় বা ডাউন হৈ যায় আপুনি নিজক মেইনটেইন কৰিব চাব যেনেকৈ বাবা কথা পাই ৰিভাৰ্চিবলি আপ হৈ গ'ল ইৰিভাৰ্চিবল হৈ তললৈ আহি গ'ল লাইক ডেট সেইটো আপোনাৰ হ'ব দিব নালাগে আৰু যিমানটো প্ৰাইচ য'ত আছে তেনেকৈ হেপী থাকিব লাগিব আৰু এপ'লজাইজ ভিডিঅ'টো হয় যোনটো হয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভাল পালে যদি ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কৰিব আৰু যিমানটো পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু